সকল স্বাগতম জনাইছো গুৰুত্বপূৰ্ণ এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ যিটো বিজ্ঞাপন লৈ আহিছোঁ, এই বিজ্ঞাপনটো অসম চৰকাৰৰ অধীনৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা এই নটিফিকেশ্যনটো আহিছে যে আপোনালোকৰ গ্ৰেড 3 নন টেকনিকেল যিখিনি পদ আছে, গ্ৰেড 3 নন টেকনিকেল পদৰ কাৰণে ভেকেঞ্চি আহিছে। এইটো আপোনালোকে নিশ্চয় থাম্বনেইলটো দেখা পাইছে, গ্ৰেড 3 নন টেকনিকেলৰ পদ। এইটো যেহেতু বিজ্ঞাপনটো ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা আহিছে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছাম, তাৰ পৰা বিজ্ঞাপনটো আহিছে। ইয়াতে টোটেল ভেকেঞ্চি আপোনালোকে ইয়াত দেখিছে 191 ভেকেঞ্চি ইয়াতে আছে। আৰু যিখিনি পদ আছে পদখিনি আপোনালোকে চাওক, যিহেতু পদখিনি নন টেকনিকেলৰ পদ, ইয়াতে এই পদখিনি আপোনালোকৰ আছে হেল্থ এডুকেটৰ পদ আছে, LDA পদ আছে আৰু হেল্থ ৱৰ্কাৰ পদ আছে। এইখিনি হৈছে গ্ৰেড 3 পদ। গতিকে টোটেল ইয়াতে 191 ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াৰ সবিশেষ আপোনালোকে যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে অসমৰ এনেধৰণৰ বিভিন্ন বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো 3 ছেপ্টেম্বৰ তাৰিখে বিজ্ঞাপন প্ৰকাশ কৰিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা। এই যিটো বিজ্ঞাপন আহিছে, এই বিজ্ঞাপনটো আপোনালোকে নিশ্চয় সকলোখিনি কথা জনা নাই যে কি পদ আহিছে। ইয়াত থাম্বনেইলত কিছু কথা উল্লেখ আছে যদিও মই ইয়াত বিতংকৈ আপোনালোকক জনাম। যিহেতু এই পদখিনি আহিছে গ্ৰেড 3 নন টেকনিকেল, গ্ৰেড 3 নন টেকনিকেলৰ পদ হয় এইখিনি। ইয়াতে কি পদ আছে এইকেইটা চাওক আপোনালোকে, মই দেখাই দিছোঁ আপোনালোকক। পদটো হৈছে, প্ৰথম যিটো পদ আছে এইটো হৈছে হেল্থ এডুকেটৰ, আৰু 2 নম্বৰ যিটো পদ আছে এইটো জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট কাম LDA, আৰু 3 নম্বৰ যিটো পদ আছে সেইটো বেচিক হেল্থ ৱৰ্কাৰ, বেচিক হেল্থ ৱৰ্কাৰ। এই 3টা পদ ইয়াতে আছে। এতিয়া মুঠ পদ কিমান আছে আপোনালোকে জানিব লাগিব। মুঠ পদ আপোনালোকৰ ইয়াতে হ'ব 191টা মুঠ পদ আছে। এইটো আপোনালোকে দেখিছে। হেল্থ এডুকেটৰ পদ আছে আপোনালোকৰ 78টা, আৰু যিটো LDA পদ আছে এই পদটো আছে 72টা, আৰু যিটো বেচিক হেল্থ এডুকেটৰ ৱৰ্কাৰ যিটো পদ আছে, বেচিক হেল্থ ৱৰ্কাৰ পদ আছে আপোনালোকৰ 41টা। টোটেল পদ হৈ গ'ল আপোনালোকৰ 191 পদ ইয়াতে আছে। এতিয়া কথাটো হ'ল যে আপোনালোকে এই পদখিনিৰ কাৰণে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন এতিয়াও আৰম্ভ হোৱা নাই। 12 ছেপ্টেম্বৰৰ পৰা অনলাইন আবেদন আৰম্ভ হ'ব, আৰু 21 ছেপ্টেম্বৰলৈকে এই অনলাইন আবেদন চলিব। আৰু এই অফিচিয়েল ৱেবছাইটটোত আপোনালোকে এইখিনি কৰিব পাৰিব, অনলাইন আবেদনটো কৰিব পাৰিব। ইয়াতে অফিচিয়েল ৱেবছাইটটো দিয়া আছে www.dhsassam.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত। গতিকে এইখিনি কথা আপোনালোকে জানিলে। এতিয়া আমি আহোঁ, এই যে মুঠ পদসমূহ আছে 191 পদ, এই পদসমূহ আপোনালোকৰ কেটেগৰী ৱাইজত ভাগ আছে। কোন কেটেগৰীত কিমানটা পদ আছে আজি মই সেইখিনি কথা আপোনালোকক জনাম। প্ৰথমতে আপোনালোকে চাওক যে হেল্থ এডুকেটৰ যিটো পদ, এই পদটো আনৰিজাৰ্ভত আছে আপোনালোকৰ 40টা, SC আছে 5টা, ST প্লেনৰ আছে 8টা, ST হিলছৰ আছে 4টা, OBC আছে 20টা, আৰু এইটো ৰিজাৰ্ভ ফৰ OBC আৰু MOBC টি ট্ৰাইব অৰ্থাৎ আদিবাসী কমিউনিটিৰ কাৰণে দিয়া হৈছে এটা পদ। এইকেইটা মিলাই টোটেল আপোনালোকৰ পদ হৈছে 78টা। আৰু যদি LDA পদ চাই, LDA যিহেতু মুঠ পদ আছে আপোনালোকৰ 72টা, ইয়াৰে 36টা আপোনালোকৰ আনৰিজাৰ্ভ, 6টা SC ৰিজাৰ্ভ, 7টা ST প্লেনৰ ৰিজাৰ্ভ, আৰু 4টা আপোনালোকৰ ST হিলছৰ ৰিজাৰ্ভ, আৰু OBC আৰু MOBCৰ কাৰণে 18টা, আৰু টি টাইপ আদিবাসী কমিউনিটিৰ কাৰণে দিয়া হৈছে এটা পদ।
টোটেল 72টা পদ আছে। আৰু বেছিক হেল্থ ৱৰ্কাৰ যিটো পদ আছে ইয়াৰে 41টা পদ আছে। আনৰিজাৰ্ভত 21টা, SC কাৰণে 3টা, ST প্লেনৰ কাৰণে 4টা, ST হিলছৰ কাৰণে 2টা, OBC আৰু MOBCৰ কাৰণে 11টা, আৰু ইয়াত আদিবাসী টি টাইপৰ কাৰণে ইয়াতে কোনো ধৰণৰ ৰিজাৰ্ভেশ্যন নাই। গতিকে আপোনালোকে পদসমূহ কোন কেটেগৰীত কিমানটা পদ আছে এইখিনি কথাও আপোনালোকে জানিলে। এতিয়া আপোনালোকে চাওক ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু দৰমহা কিমান হ'ব। আপোনালোকে যদি চাই হেল্থ এডুকেটৰ যিটো পদ, এই পদটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন আপোনালোকে ইয়াতে চাওক, গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটি। যদি আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে গভৰ্ণমেণ্ট ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা, তেতিয়া আপুনি এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এইটো কথা ইয়াতে উল্লেখ কৰা আছে। আৰু আপোনালোকৰ ইয়াতে কোৱা হৈছে যে 6 মান্থৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, এখন চাৰ্টিফিকেট বা ডিপ্ল'মা আপোনালোকৰ 6 মান্থৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ থাকিব লাগিব। আৰু ইয়াৰ কাৰণে এই পদটোৰ কাৰণে আপোনালোকৰ দৰমহাটো আপোনালোকে চাওক, পে স্কেল প্লাছ গেট পে থাকিব। পে স্কেলটো আপোনালোকৰ 14,000 পৰা 70,000 ভিতৰত হ'ব, আৰু গেট পে'টো আপোনালোকৰ থাকিব 7,600 টকা। এইটো হৈ গ'ল আপোনালোকৰ হেল্থ এডুকেটৰ পদটোৰ কাৰণে। নেক্সট আপোনালোকৰ যিটো LDA পদ আছে, জুনিয়ৰ এছিষ্টেণ্ট একাউণ্ট এছিষ্টেণ্ট কাম LDA, এই পদটোৰ কাৰণেও আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চাওক, গ্ৰেজুৱেট এনি ডিচিপ্লিন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, অৰ্থাৎ BA বা BSc বা BCom আপোনালোকে পাছ কৰিব লাগিব যিকোনো কণ্ডিশ্যনত, আৰু 6 মান্থৰ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন আপোনালোকৰ থাকিব লাগিব। যদি আছে তেতিয়া আপুনি আবেদন কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে দৰমহাটো আপোনালোকে ইয়াতে চাওক, 14,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ স্কেল পে' হ'ব, প্লাছ গেট পে' থাকিব আপোনালোকৰ 6,200 টকা। এইটো আপোনালোকৰ LDA পদটোৰ কাৰণে হ'ল। নেক্সট আপোনালোকৰ যিটো আছে বেছিক হেল্থ ৱৰ্কাৰ, এই পদটোৰ কাৰণেও আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচৰা হৈছে আৰু 6 মান্থ কম্পিউটাৰ ডিপ্ল'মা ইয়াতে বিচৰা হৈছে। ইয়াৰো দৰমহাটো আপোনালোকৰ স্কেল পে' প্লাছ গেট পে' থাকিব। স্কেল পে' 14,000 টকাৰ পৰা 70,000 টকা, আৰু গেট পে'টো আপোনালোকৰ 5,600 টকা। এইটো আপোনালোকৰ দৰমহা পেটাৰ্ণটো আপোনালোকক জনাই দিলোঁ। আৰু শিক্ষাৰ কিমান প্ৰয়োজন আছে এইখিনি কথাও ইয়াতে আপোনালোকক জনাই দিয়া হ'ল। এতিয়া আপোনালোকে এই পদখিনিৰ কাৰণে আপোনালোকৰ যিটো বয়সটো আপোনালোকৰ কিমান প্ৰয়োজন হ'ব আবেদন কৰিবৰ কাৰণে, ইয়াতে এজৰ কথাটো উল্লেখ আছে। এজটো আপোনালোকৰ 1/1/2025লৈকে ধৰা হ'ব, অৰ্থাৎ 1 জানুৱাৰী 2025লৈকেহে হিচাপ কৰা হ'ব। গতিকে আপোনালোকৰ 1 জানুৱাৰী 2025লৈকে কিমান হ'ব লাগিব এইটো কথা উল্লেখ আছে। যিসকল আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট তেওঁলোকৰ 18ৰ পৰা 40 বছৰ হ'ব লাগিব, আৰু OBC আৰু MOBC সকলৰ 18ৰ পৰা 43 বছৰ বয়সলৈকে কৰিব পাৰিব, আৰু SC ST সকলে 18ৰ পৰা 45 বছৰ বয়সলৈকে কৰিব পাৰিব। আৰু যিসকল PWBD কেণ্ডিডেট থাকিব তেওঁলোকে 18ৰ পৰা 50 বছৰ বয়সলৈকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে পদখিনি কথা সকলোখিনি কথা জানিলে, বয়সৰ কথাখিনিও আপোনালোকক জনাই দিলোঁ। এতিয়া আপোনালোকে আবেদন কৰিব লাগে মাত্ৰ। আবেদন কৰিবলৈ আপোনালোকে ইয়াৰ অফিচিয়েল ৱেবছাইটত যাব। এইটো অফিচিয়েল ৱেবছাইটটো মই আপোনালোকক জনাই দিছোঁ যে 12 তাৰিখৰ পৰা ইয়াত অনলাইন আবেদনৰ আপোনালোকৰ পৰ্টেল মুকলি হ'ব। সেই পৰ্টেলত গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। আবেদন কৰিবলৈ আপোনালোকৰ অফিচিয়েল ৱেবছাইটটো আছে, সেই ৱেবছাইটত গৈ আপোনালোকে ডাইৰেক্ট অনলাইন আবেদনটো আপোনালোকে কৰি ল'ব পাৰিব। আজিৰ বিজ্ঞাপনটো এইখিনিয়ে আছিলে। বিজ্ঞাপনটোৰ সবিশেষ মই আপোনালোকক জনাইছোঁৱেই। আৰু যদি অধিক তথ্য আপোনালোকে জানিব বিচাৰে তেনেহ'লে অফিচিয়েল ৱেবছাইটত গৈ তাৰ পৰা আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি লৈ চাব পাৰিব। আৰু সবিশেষ জানিবৰ কাৰণে আৰু যদি অধিক তথ্য জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানেই। থেংক ইউ।